হয় কেনেকৈ চলিছে ধেমাজি বন বিভাগৰ অধীনত থকা কুমতীয়া মাটিমহল আৰু এই ক্ষেত্ৰত জানিবৰ বাবে আমি বন বিভাগৰ ইয়াতে তেখেতলোকৰ বিভাগৰ লোক আছে তেখেতলোকৰ ওচৰত যাম তাৰ আগতে আমি দৃশ্য এটা দেখাবলৈ চেষ্টা কৰিম এয়া হৈছে ধেমাজি জিলাৰ বন বিভাগৰ অন্তৰ্গত কুমতীয়া মাটিমহল আৰু এই মাটিমহলত কেনেকৈ চলিছে যিহেতু দল সংগঠন ৰাইজে অভিযোগ কৰে ইয়াত কিছু ক্ষেত্ৰত অবৈধভাৱে যিগৰাকী ইয়াৰ মহলদাৰে অবৈধভাৱে তেখেতে মৈমতলৈ কাম কৰা বুলি অভিযোগ তুলিছে বন বিভাগৰ যি নিৰ্দেশনা আছে নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি বিভিন্ন সময়ত তেখেতলোকে আচলতে মাটি খনন কৰি আহিছে বুলি অভিযোগ তোলে কিন্তু কেনেকৈ আচলতে মাটিসমূহ খনন কৰিব লাগে এই বিষয়ত কিছু আমি জানিবৰ বাবে যদি বন বিভাগৰ লোক আছে বিষয়া কৰ্মচাৰী হয় আচলতে যিগৰাকী আপোনালোকৰ মহলদাৰ আছে মহলদাৰ কেনেধৰণে আচলতে খানিব লাগে যিহেতু দেখা গৈছে সোঁপাৰে মথাউৰি আছে বৰদলি মথাউৰি ইফালে সমাজনৰ চৰণীয়া পথাৰ এই গোটেই বস্তুটো আপুনি কি বুলি ক'ব কেনেধৰণে আপোনালোকৰ যিটো এটা বিভাগৰ খুঁটাও ইয়াত লৈ আছে খুঁটাটো আমি মানে মহলৰ সীমা নিৰ্ধাৰণ কৰিবৰ কাৰণে আনিছোঁ আৰু তেখেতক দিয়া হৈছে ইয়াতে 5 হেক্টৰ মানে মহল এলেকা দিয়া হৈছে 5 হেক্টৰ মহল এলেকাৰ ভিতৰত তেখেতে মানে নিজৰ এৰিয়া হিচাপে খনন কৰিব লাগে আৰু আজি আমি নিৰ্ধাৰণ কৰি দিছোঁ সীমাটো 4 বাউণ্ডাৰীটো তেওঁ এই 4 বাউণ্ডাৰীৰ ভিতৰতে তেওঁ খনন কৰিবলৈ তেওঁ এতিয়া আমি কৈ যাম সেইটো কথা দেখা গৈছে কিন্তু তাৰ সীমাৰ বাহিৰতো গৈছিলে অনাগত দিনত আগতে খান্দিছে যদিও সেইটো মানে ধৰি লওক তেখেতে নিজে জানি খান্দিছে নে নাজানি খান্দিছে নাজানো কিন্তু আজিতো আমি আহি যিটো সীমাটো নিৰ্ধাৰণ কৰি দিছোঁ আজিৰ পৰা তেখেতে এই 4 সীমাৰ ভিতৰতে খান্দিব লাগে নিশ্চয় চৰণীয়া যিটো আৰু পথাৰ আছিল এইটো চৰণীয়া ঠাই আছিল ইয়াত কিন্তু মাটি তেখেতে জমা কৰিছে এইটো আচলতে বৈধ অবৈধ মই নাজানিম দেই এইটো মাটি তেখেতলোকে কৰিছে নে মাটি মালিকে কৰিছে এইটো মই নাজানিম কাৰণ এইটো কথা পতাও নাই যিহেতু হয়তো কোনোবাই নিজৰ মুখতে এইটো মাটি ফিল আপ কৰিবও পাৰে সেইটো কথা মই নাজানিম হয় যিহেতু ইতিমধ্যে বিভাগৰ লোকসকলে তেখেতলোকৰ নিৰ্দেশনাৰ কথা কিছু আমাক জানিব দিছে কিন্তু আৰু এটা কথা অভিযোগ আহিছে এই সমাজনৰ বাওঁফালে থকা এটা বৃহৎ চৰণীয়া পথাৰ এই পথাৰত কিন্তু বৈধ অবৈধ এই কথা আমি ক্ৰিয়া প্ৰতিক্ৰিয়া ল'বৰ বাবে যাম হয় যিহেতু সামগ্ৰিক কথা ইয়াতে আছু বিষয়ববীয়া আছে আমি আপোনালোকক যাব বিচাৰিম যিটো বৈধ অবৈধ কথা আপোনালোকে কৈছে আপুনি চৰণীয়া পথাৰত মাটি জমা আৰু যিটো খনন কাৰ্যত মথাউৰিলৈকে যিটো কাৰ্য কি ক'ব এইটো মহলদাৰে তাৰমানে সম্পূৰ্ণভাৱে অবৈধভাৱে তেখেতে যিখন চৰণীয়া পথাৰখন পূৰ্বতে খনন কৰিছিলে কিন্তু বৰ্তমান তেখেতে ইয়াৰ পৰা মাটি উঠাই নি যিহেতু বাৰিষা আহি আছে মাটি উঠাই নি তেখেতে তাত গৈ পিনে জমা কৰিছে গতিকে এইটো সম্পূৰ্ণভাৱে হেৰি আৰু দ্বিতীয়তে যিটো একেবাৰে 10 তাৰমানে মাথাউৰিৰ পৰা যিহেতু 50 মিটাৰ ভিতৰত খান্দিব লাগে 50 মিটাৰৰ পৰা আঁতৰত খান্দিব লাগে কিন্তু 50 মিটাৰ মাথাউৰিৰ ওচৰত খান্দি পিনে তেখেতলোকে সম্পূৰ্ণকৈ মাথাউৰিটো দুৰ্বল কৰি পেলাইছে যাৰ ফলত তেখেতে পানী গৈ তাত গৰাখহনীয়াৰ সৃষ্টি হৈছে গৰাখহনীয়াৰ সৃষ্টি হৈ যিটো মাথাউৰিৰ ওচৰৰ যিটো পাৰ সেই পাৰত গৈ পিনে খুনা মাৰি পিনে সম্পূৰ্ণৰূপে একেবাৰে মাথাউৰিৰ ওচৰ গৈ পিনে পানী পাইছেগৈ গতিকে মাথাউৰি বগা সম্পূৰ্ণৰূপে এটা চান্স আছে যিহেতু বিভিন্ন সময়ত দল সংগঠন ৰাইজে অভিযোগ কৰি আছে তাৰ পাছতো কিন্তু যিগৰাকী মাটিৰ মহলদাৰ তেখেতে কিন্তু মৈমতালি কৰাৰ অভিযোগ আপোনালোকে তুলিছে ইতিমধ্যে ৰাইজেও তুলিছে কি এই মত ক্ৰিয়া প্ৰতিক্ৰিয়া দিব আমি বৰলী আঞ্চলিক স্বাতন্ত্ৰ্য তথা বৰলীবাসী ৰাইজৰ সহযোগত আমি তেওঁ মাটি মহলদাৰজনক আমি বাৰম্বাৰ আমি গোচৰ তৰি আছোঁ যে আপোনালোকে অবৈধভাৱে মথাউৰি কাণত আপোনালোকে মাটি খনন কাৰ্যসূচী কৰিছে আৰু নদীখন ভেটি লৈ এই বাৰিষা সময়ত নদীখন ভেটি লৈ তেওঁলোকে পানীটো ডাইভাৰ্ট মথাউৰি কাষলৈ ডাইভাৰ্ট কৰাই দিছে গতিকে আমি আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ পৰা এটাই দাবী জনাব যে তেওঁ অনিয়ম নকৰি নিয়মিতভাৱে নদীখনৰ 50 মিটাৰ মথাউৰিৰ পৰা 50 মিটাৰ ভিতৰত মথাউৰি মাটি কাটি তেওঁলোকে নদীখন নিয়ন্ত্ৰণ কৰক নহ'লে অন্যথাই বৰলী আঞ্চলিক ছাত্ৰ সন্থা বৰলী যুৱ ছাত্ৰ পৰিষদে অন্যথা আমি আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম কোনগৰাকী আচলতে ইয়াত যিগৰাকী মহলদাৰজনৰ নাম সূৰ্য কোঁৱৰ তেওঁ মতালিভাৱেই নদীখনৰ যিমান 500 মিটাৰ পৰা তেওঁলোকে খনন কাৰ্য কৰিব লাগে কিন্তু 500 মিটাৰ দলঙৰ পৰা 500 মিটাৰ বেগত খান্দিব লাগে তেওঁলোকে কিন্তু দলঙৰ পৰাই মাটি খনা আৰম্ভ কৰি আছে আৰু তেওঁ ইতিমধ্যে অবৈধভাৱে তেওঁলোকৰ সীমা নিৰ্ধাৰণৰ বাহিৰত এতিয়া মাটি কটা 50 মিটাৰ
ভিতৰত মাটি কটা লক্ষ্য হৈছে এই স্থিৰ কৰি আছে তেওঁলোকে কাটি আছে এতিয়াও আপোনালোকে দেখাব পাৰে একদম মঠাই কাষতে মাটি কাটি আছে গতিকে এই ক্ষেত্ৰত তেওঁলোকে যদি বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ আৰু বন বিভাগকো কৈছে আজি বন বিভাগে তেওঁলোকৰ পিলাৰ চিলাৰ চব খুঁটা মাৰি দিছে গতিকে তাৰ বাহিৰত যদি তেওঁলোকে অবৈধভাৱে আৰু খনন কাৰ্যসূচী চলাই থাকে আমি ক্ষান্ত নাথাকোঁ আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। প্ৰকৃত কথাটো হ'ল কি এই গোটেই কথা বন বিভাগে জনাৰ পাছত বা বুজি পোৱাৰ পাছত কি ব্যৱস্থা গ্ৰহণ কৰে বন বিভাগ এয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।